এটা কিডনি বিকল 13 বছৰীয়া প্ৰীতি দাসৰ সকলোৰে বাট নেদেখা হৈছে এহাল পিতৃ মাতৃয়ে সন্তানৰ চিকিৎসাৰ বাবে হাতত নাই ধন দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰাৰ খৰ্গেশ্বৰ দাস আৰু পূৰ্ণিমা দাস বৰ্তমান হৈ পৰিছে নিৰুপায় তেওঁলোকৰ সন্তান প্ৰীতি দাসৰ বিকল হৈছে এটা কিডনি সপ্তম শ্ৰেণীত পঢ়ি থকা 13 বছৰীয়া প্ৰীতি দাস সৰুৰে পৰা প্ৰতিভাৱান ছাত্ৰী বিদ্যালয় তথা নহিৰা অঞ্চলত হোৱা বিভিন্ন দৌৰ কাবাডী আদি প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰীতি দাসক আজি প্ৰয়োজন চিকিৎসাৰ পিতৃয়ে মেজিক চলাই কোনোমতে চলাই আহিছিল মৰমৰ ঘৰখন প্ৰায় 10 দিন আগৰ সুস্থ সবল প্ৰতিভা সম্পন্ন প্ৰীতি দাসৰ শৰীৰৰ বিভিন্ন অংশ ফুলি অহা দেখি পিতৃ আৰু মাতৃয়ে চিকিৎসালয়ত লৈ যায় পৰীক্ষা কৰাৰ পিছত পোহৰলৈ আহে এটা কিডনি নাই 13 বছৰীয়া প্ৰীতি দাসৰ আৰু তেতিয়াৰ পৰাই দিশহাৰা হৈ পৰিছে প্ৰীতিৰ পিতৃ আৰু মাতৃ এতিয়া চিকিৎসাৰ প্ৰয়োজন প্ৰীতিৰ সেয়েহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া তথা সমূহ অসমবাসী ৰাইজৰ সহায় বিচাৰিছে প্ৰীতিৰ পিতৃ মাতৃয়ে হয়তো আপোনাৰ অলপ সহায়ৰ ফলত খৰ্গেশ্বৰৰ পৰিয়াললৈ ঘূৰি আহিব পাৰে সুখৰ হাঁহি খৰ্গেশ্বৰৰ যোগাযোগ নম্বৰ হৈছে 8724069526 আৰু 9706478428 উপস্থিত আছো দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ নহিৰা ভাগৱতীপাৰাৰ এটা বিশেষ পৰিয়ালত বুলি এই কাৰণে কৈছো কাৰণ বিভিন্ন ঘাট প্ৰতিঘাত নেউচি নহিৰা যি ভাগৱতীপাৰাৰ খগেন দাস আছে খগেন দাসৰ তেখেতৰ বাসগৃহত কেইবাটাও পৰিয়ালৰ লোক আছে আৰু তেখেতে অতি কষ্টৰে এই টানৰ দিনত তেখেতে সুন্দৰভাৱে ঘৰখন পৰিচালনা কৰি আছিল কিন্তু হঠাৎ তেখেতসকলৰ মাজত নামি আহিছে ঘোৰ অমানিশা মই প্ৰথমতে পৰিয়ালটো দেখাবলৈ বিচাৰিম কাৰণ এই পৰিয়ালটো আৰ্থিকভাৱে সচ্ছল নহয় যদিও তেখেতসকলে সুখে শান্তিৰে বিগত বছৰসমূহত সুন্দৰভাৱে চলি আহিছিল কিন্তু হঠাতেই তেখেতসকলৰ পৰিয়ালৰ যি মাজত এই কাল অমানিশা নামি অহা বুলি ক'ব লাগিব কাৰণ তেখেতসকলৰ পৰিয়ালৰ যি এগৰাকী কণমানি আছে 13 বছৰীয়া কণমানি প্ৰীতি দাস তেখেতৰ বৰ্তমান এটা কিডনি নাই বুলি ডক্টৰে কৈছে তেখেতসকল প্ৰথম অৱস্থাত তেখেত অতি সুস্থ আছিল যদিও বিগত কিছু দিনত তেখেতৰ গা ফুলি উঠাৰ ফলত তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছতেই তেখেতৰ পৰীক্ষা কৰাৰ পিছত গম পোৱা গৈছে যে তেখেতৰ এটা কিডনি আচলতে লছ হৈছে আৰু সেয়েহে বৰ্তমান এই পৰিয়ালটো বিপাঙত পৰিছে মই দেউতাকৰ পৰা প্ৰথমতে কিছু কথা জানিবলৈ চেষ্টা কৰিম কেতিয়া গম পালে মাইনাজনীৰ মানে 10 দিন মান হ'ল গম পোৱা মানে ভৰিখন ফুলা আৰম্ভ হৈছিল প্ৰথম তাৰ পিছত মানে খাব লব নোৱাৰো আৰু পেছাব নহয় কমকে হয় তাৰ পৰা আমি মেডিকেলত লৈ গলো মিৰ্জাত পৰীক্ষা কৰিব দিলে গুডলকত কৰিলো গুডলকত কৰাৰ ধৰা পৰিলে জন্মৰ পৰাই এটা কিডনি নাই আৰু পানী জমা হৈছে এটা সাইডত আৰু মানে আৰু ঘৰত লৈ গলো তাতো তেনেকুৱাই ৰিজাল্ট ওলাইছে এতিয়া কি কৈছে ডক্টৰে কৈছে আৰু সোমবাৰে লৈ যাব দিছে আৰু পৰীক্ষা কৰিব লাগিব বহু পৰীক্ষা কৰিব লাগিব
আচলতে এয়া হৈছে যি তেখেতসকলৰ পৰিয়াল আছিল সুন্দৰভাৱে চলি আছিল কিন্তু এই যি বৰ্তমান যি চিকিৎসকে কৈছে তাৰ পিছত তেখেতসকল বিপদত পৰিছে কাৰণ তেখেতসকলৰ মোৰ ঘৰৰ পৰিৱেশটো দেখাবলৈ বিচাৰিম সিমান আৰ্থিকভাৱে সবল নহয় তেওঁলোক পৰীক্ষা এইবোৰ যি ডক্টৰে পৰীক্ষা কৰিব দিছে পৰীক্ষা কৰাৰ বাবে তেখেতসকলৰ হাতত সিমান টকা পইচা নাই আৰু তাৰ বাবে বৰ্তমান চিন্তিত হৈ পৰিছে আচলতে মাতৃৰ বৰ্তমান চকুলো দেখিবলৈ পোৱা গৈছে কাৰণ যি তেখেতৰ সন্তান এই সন্তানৰ বৰ্তমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে 7ত পঢ়ি আছে ক্লাছ প্ৰীতি দাস 13 বছৰ ডক্টৰে কি কৈছে ডক্টৰে আৰু বহুত কিবা পৰীক্ষা কৰিব দিছে তো কৰিব পৰা নাই আমি পৰীক্ষা কৰাৰ কাৰণে আমি ৰাইজৰ পৰা সহায় সুবিধা বিচাৰিছো এইখিনি মই ক'ব লাগিব বিধায়ক আৰু আমাৰ পলাশবাৰী সমষ্টিৰ হেমন্ত ছাৰক অকণমান যদি সহায় কৰে এইখিনি বিনতি মোৰ ফালৰ পৰা জুলি দাস এই মামাৰ ঘৰ হয় মোৰ দুখ লাগি আছে ক'ব নোৱাৰো এতিয়া কওঁ ছোৱালীজনী যাতে আপোনালোকে মোক সহায় কৰে আৰু ছোৱালীজনী আইতাকৰো পাথৰ আছে হাংফাঙৰ ওচৰত চিকিৎসা কৰিব পৰা নাই পইচাৰ অভাৱত সৰু ল'ৰাটোৰো পৰহিৰ পৰা এই ডক্টৰৰ তাক নিচি ফালে পোৱা নাই মাকে চাবই নোৱাৰে তাইৰ লগতে লাগি থাকে মিৰ্জাৰ পৰা উৎপল দাসৰ ৰিপৰ্ট 24 লাইভ